নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে তেজপুৰৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ কিছু গুৰুত্বপূৰ্ণ স্থান এতিয়া পানীৰ তলত বুৰ গৈ থকা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ হলেশ্বৰ সমবায় সমিতিৰ যি গুদাম আৰু কাৰ্যালয় তাত উপস্থিত আছোঁ আৰু প্ৰথমে দেখুৱাইছোঁ এই ধৰণে ইয়াত যি চাউলসমূহ জমা কৰি ৰখা হৈছিল সেই চাউলৰ বস্তাবোৰ এতিয়া পানীৰ তলত বুৰ গৈ থকা পৰিলক্ষিত হৈছে সমগ্ৰ চৌহদটো পানীত এই কৃত্ৰিম বানত বুৰ গৈছে আৰু যাৰ ফলত এতিয়া যথেষ্ট সংখ্যক যি হিতাধিকাৰীসকলৰ কাৰণে বিতৰণৰ বাবে অনা চাউল সেই চাউলসমূহ এই ধৰণে যথেষ্ট পৰিমাণে নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ প্ৰতি মাহৰ যিহেতুকে চাউলসমূহ বিতৰণ কৰা হয় আৰু হলেশ্বৰ কোঅপাৰেটিভ ছ'চাইটি ইয়াৰ পৰা বিভিন্ন সুলভ মূল্যৰ দোকানলৈ চাউলসমূহ লৈ যোৱা হয় আৰু তেওঁলোকে সংগ্ৰহ কৰাৰ পূৰ্বেই ইয়াতে জমা কৰা হৈছিল প্ৰায় 3 ট্ৰাকমান চাউল আৰু এতিয়া এই যি গুদাম হওক বা ইয়াত এখন খুচুৰা সুলভ মূল্যৰ ইয়াত দোকানো আছে হলেশ্বৰ কোঅপাৰেটিভ ছ'চাইটিৰ সুলভ মূল্যৰ দোকানখনত যি ধৰণে পানী সোমাইছে ঠিক তেনেদৰে ইয়াত গুদামতো পানী সোমাইছে কিছু অৱশিষ্ট যিসমূহ চাউল আছে সেইখিনি তেওঁলোকে এতিয়া সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে যোজা চলাইছে আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ কিন্তু এই গুদাম ঘৰসমূহ যি চাউল ভৰ্তি গুদাম এই গুদামত পানী সোমোৱাৰ ফলত নিশাৰে পৰা যথেষ্ট পৰিমাণে জলস্তৰ বৃদ্ধি হৈছিল আৰু বিভিন্ন স্থানত পানীৰে উপঙি আছিল পানীত উপঙি থকা পৰিলক্ষিত হৈছিল আৰু এতিয়া দিনৰ ভাগত এইদৰে ইয়াত এই যিখিনি সুৰক্ষিত অৱস্থাত নিব পৰা যায় সেই চাউলখিনি নিয়াৰ ব্যৱস্থা কৰা হৈছে ইয়াত থকা যি খুচুৰা বিক্ৰী কেন্দ্ৰ আমাৰ দোকান তাত থকা জমা থকা চাউলখিনিও নষ্ট হৈছে একেদৰে ৰেচন কাৰ্ডৰ আঁচনিৰ অধীনত যি সুলভ মূল্যৰ দোকানসমূহত বিনামূলীয়াকৈ চাউল বিতৰণ কৰা হয় সেই চাউলসমূহ এই হলেশ্বৰ কোঅপাৰেটিভ ছ'চাইটিৰ পৰা বিভিন্ন দোকানলৈ লৈ যোৱা হয় আৰু কিন্তু যিহেতুকে এতিয়া নিবলৈ যিহেতুকে এক কাৰ্যালয়ো মই দেখুৱাই লৈছোঁ কেইবা পাৰ্চন অমিতাভক মই কাৰ্যালয় দেখুৱাবৰ কাৰণে অনুৰোধ জনাম আৰু ইয়াৰ সমবায় সমিতিৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকে উপায়ন্তৰ হৈছে কি কৰিব কি নকৰিব তেনে এক চিন্তাত তেওঁলোক উদ্বিগ্ন হৈছে আৰু এই ধৰণে দেখা পোৱা গৈছে কাৰ্যালয় চকী টেবুল মেজ সকলো কাৰ্যালয় এতিয়া পানীৰ তলত বুৰ গৈ থকা পৰিলক্ষিত হৈছে আনকি নথিপত্ৰও কিছু পানীত নষ্ট হোৱা বুলি সন্দেহ কৰা হৈছে আৰু এইদৰে দেখা পোৱা গৈছে হলেশ্বৰ কোঅপাৰেটিভ ছ'চাইটিৰ যথেষ্ট পৰিমাণৰ সামগ্ৰী বিশেষকৈ চাউলসমূহ যি মজুত আছিল সেই চাউল বোৰ পানীত তিতি এতিয়া নষ্ট হোৱা পৰিলক্ষিত হৈছে মই ইয়াৰ সমবায় সমিতিৰ কৰ্মকৰ্তাসকল আছে সভাপতি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম পানী সম্পূৰ্ণ পানীত বুৰ গৈছে হয় আমাৰ হলেশ্বৰ কোঅপাৰেটিভৰ সম্পূৰ্ণ গুদাম ডুবি গৈছে চোতালখন ডুবি গৈছে ইয়াৰ মূল কাৰণটোৱে হৈছে কাষৰ মানুহে ঘৰহে বনাইছে কিন্তু কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা ৰখা নাই আমি কোঅপাৰেটিভত আমি ড্ৰেইনৰ ব্যৱস্থা ৰাখিছিলোঁ আৰু প্ৰশাসনেও এই কথাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই তাৰ বাবদ আজি আমি আমাৰ প্ৰায় ধৰক 200-300 বেগ চাউল আজি আমাৰ নষ্ট হৈ গৈছে আমি হিতাধিকাৰীসকলক কেনেকৈ চাউল দিম তাকে আমি চিন্তাত পৰিছোঁ এইটো প্ৰশাসনক ইয়াৰ বিষয়ে আমি অৱগত কৰিছোঁ হয় কিমান চাউল মজুত আছিল ইয়াত আছিলে প্ৰায় ধৰক 600 বেগ চাউল মজুত আছিলে তাৰ ওপৰত থকাখিনি আৰু ওপৰত কি কয় ওপৰত থকাখিনি সুৰক্ষিত আছে ওপৰখিনি প্ৰায় 200-250 বেগ চাউল আমাৰ ভিজিছে সেইখিনি নষ্ট হৈ গৈছে সম্পূৰ্ণ নষ্টই হৈ গৈছে আৰু প্ৰায় 200 পৰা 250 যি বস্তা চাউল সম্পূৰ্ণৰূপে তিতি ইয়াত বুৰ গৈছে কি ক'ব হয় সুলভ মূল্যৰ দোকান আৰু কোঅপাৰেটিভ দুয়োটাৰে চাউল গুদামত পানী মই হলেশ্বৰ সমবায় সমিতিৰ সম্পাদক হওঁ আমাৰ ৰিটেইল কাউণ্টাৰ এটা আছে ৰিটেইল কাউণ্টাৰটোত প্ৰায় 180 কুইণ্টেলমান চাউল আমাৰ প্ৰতি মাহত হয় এতিয়া চৰকাৰে 3 মাহৰ চাউল দিবলৈ কোৱাতে আমি সেই ৰিটেইল কাউণ্টাৰৰ কাৰণে আমি যিটো চাউল দৰকাৰ হয় সেই চাউলটো আমি জমা কৰি ৰাখিছিলোঁ বিশেষকৈ ৰিটেইল কাউণ্টাৰ চাউলখিনি বেছিকৈ হেৰি হৈছে প্ৰায় 200 বেগ চাউল ৰিটেইল কাউণ্টাৰ মানে পানীত ভিজি গৈছে এইটো মানে ভাবিব নোৱাৰা ধৰণে ফটকৈ এৰাতিৰ ভিতৰতে পানীখিনি আহি গ'ল মিছন চাৰিআলিৰ মধ্যস্থল
তলত মানে আমাৰ সমিতিখন অৱস্থিত কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই খালি হঠাৎ নেৰানেপেৰা বৰষুণৰ কাৰণে এনেধৰণে হ'ল গতিকে প্ৰশাসনক ইয়াৰ এটা ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনালোঁ আৰু এইদৰে দেখা পোৱা গৈছে যে পানীৰ তলত বুৰ গৈছে হলেশ্বৰ কোঅপাৰেটিভ ছ'চাইটিৰ কাৰ্যালয় আৰু গুদামঘৰ আৰু ইয়াত থকা মজুত থকা চাউলবোৰ এই ধৰণে প্ৰায় 200-250 বেগ চাউল নষ্ট হোৱা পৰিলক্ষিত হৈছে